অঁ মেডাম আহিছে দেখোন, কি হ'ব এতিয়া? সঞ্জয়, মালিক আহি পালেহি নে? অঁ মেডাম পালেহি। হয় নেকি? তেওঁ দেখোন ঘৰলৈ অহা নাই। তেতিয়াহ'লে ক'ত আছে? অফিচ ৰুমত আছে নেকি? নাই নাই মানে মেডাম, মালিক। তেতিয়াহ'লে তেওঁ ক'ত আছে? যোৱাকালি আহিছে বুলি মই গম পাইছোঁ। অফিচ ৰুমতো নাই, ঘৰলৈ যোৱা নাই। তেতিয়াহ'লে ক'ত আছে তেওঁ? আছে আছে মেডাম। তোৰ কি মূৰটো বেয়া হৈছে নেকি? তই কি এবাৰ আছে এবাৰ নাই কৈ থাক? কিয় মোক খেলি মেলি লগাই আছ হা? চাই দে, মই নিজেই গৈ ভিতৰৰ পৰা চাই আহোঁগৈ। নহয় মেডাম, আপুনি তালৈ যাব নোৱাৰে। আপোনাক তালৈ যাব মানা কৰিছে। আপোনাক মানে তালৈ কাকোৱে যাবলৈ দিয়া নাই। আৰু আপোনাৰ যদি কিবা কথা আছে তেনেহ'লে আপুনি ইয়াতেই থাকক, মই মালিকক মাতি দিম। কি? তই এইবোৰ কি কথা ক'বলৈ আহিছ মোক হা? এই সকলোবোৰ মোৰ মানুহজনৰ প্ৰপাৰ্টি, আৰু তোক যে দৰমহা দি ৰাখিছে মোৰ মানুহজনে ৰাখিছে। আৰু ভিতৰত মোৰ মানুহজন আছে। তেওঁক লগ কৰিব যাবৰ কাৰণে তোৰ পাৰ্মিশ্যন ল'ব লাগিব। তই মোক বাধা দিবলৈ আহিছ? নহয় মেডাম, আপুনি ভুল বুজিছে মোক। আচলতে মোক মালিকেই কৈছে, আৰু মালিকে মোক দৰমহা দি ৰাখিছে। মালিকৰ কথা অৱজ্ঞা কৰিবলৈ মোৰ সাহস নাই মেডাম। আপুনি প্লিজ কথাটো বুজিবলৈ চেষ্টা কৰক। মই কৈছোঁ নহয় মই তালৈ যাব লাগিব বুলি। ৰ'ব মেডাম, আচলতে আপুনি বুজি পোৱা নাই কথাটো। তই এটা সাধাৰণ চাকৰে মোৰ গাত টাচ কৰিছ? চৰি মেডাম, আচলতে আপুনি মোক ভুল বুজিছে। তোৰ লগত লেকচাৰ দি থাকিবলৈ মোৰ ইমান সময় নাই, বুজিছ? মই মোৰ মানুহজনৰ ওচৰলৈ আহিছোঁ, আৰু তই মোক বাধা দিবলৈ কোন হা? এতিয়া চিঞৰ বাখৰ লগাই তোক জেলত পঠাই দিম। তই কি বুলি ভাবিছ হা? তোৰ চাকৰিও খেদাম, জীৱনো খাম। সস্তীয়া চাকৰ কৰবাৰ। চাও গুচ ইয়াৰ পৰা। শেষ, আজি মালিক শেষ। আৰু মই মেডামক ৰখাবই নোৱাৰিলোঁ নহয়। এনেকৈ জোৰ জবৰদস্তি কৰি গুচি গ'ল। আৰু মালিকটোনো কিয় এনেকুৱা হ'ব লাগে? নিজৰ ইমান ধুনীয়া ঘৈণীয়েকজনী থকাৰ পাছত আকৌ লোকৰ মাইকী মানুহৰ ওপৰত চকু। যিটো দেখিছোঁ, আজি মালিকনীয়ে সকলো নিজ চকুৰে দেখাৰ পাছত মালিকৰ সংসাৰ আৰু সংসাৰ হৈ নাথাকিব। সকলো ভাগি ছিগি চুৰমাৰহে হৈ যাব। এতিয়া কোৱাচোন পংখী, তুমি আজি মোৰ লগত থকা দুদিনেই হ'ল। মোৰ লগত এনেকৈ সময় কটাই তোমাৰ কেনেকুৱা লাগিছে? কেনেকুৱা মানে ভালেই লাগিছে আকৌ। কিমান দিনৰ পৰা যে আশা কৰি আছিলোঁ আপোনাৰ লগত এনেকৈ একেলগে থাকিম বুলি। মোৰ লগত তুমি থাকিলে তোমাৰ সকলো আশাই মই পূৰণ কৰি দিম। মালিক, আপুনি পিছে MLA ছাৰৰ লগত কথা পাতিছেনে নাই? মই এবাৰ ইলেকশ্যনত টিকট পামনে? সেইটোনো কথা হ'লনে বাৰু? মাত্ৰ তোমাক টিকটহে লাগে, মই দিয়াই দিম নহয়। MLA ছাৰৰ লগত মোৰ কিমান ভাল সেইটো দেখোন তুমি জানাই। MLA ছাৰক যদি মই এতিয়া এটা ফোন কল কৰি দিওঁ, নিজে টিকট আনি তোমাৰ ঘৰত দি থৈ যাবহি। MLA ছাৰৰ লগত মোৰ ইমান ভাল। MLA ছাৰৰ দাঁতত যদি ভাত এটাও লাগি থাকে সেইটো কথাও মই গম পাওঁ। জানো মালিক, সেইবোৰ মই সকলো জানো। আপুনি যে কিমান হাত দীঘল মানুহ, আপোনাৰ যে কিমান ডাঙৰ ডাঙৰ মানুহৰ লগত ৰিলেশ্যন আছে, মই সকলো জানো। মই ডাঙৰ ডাঙৰ মানুহবোৰৰ লগত ৰিলেশ্যন ৰাখিম, আৰু তুমি মোৰ লগত ৰাখিবা, ঠিক আছে? তোমাক যি লাগে মই সকলো দিয়াই দিম। ঠিক আছে মালিক। মালিক, মেডাম আহিছে। মেডাম? ক'ত আহিছে? যদি সময় আছে তেনেহ'লে অকণমান পিছৰ পিনেও ঘূৰি চোৱা। তুমি? খবৰ পালোঁ তুমি বোলে ইয়াত আহি সোমাই আছা। তোমাৰতো ঘৰলৈ গৈ আমাক লগ কৰিবলৈ সময় নাই, সেইকাৰণে মই গুচি আহিলোঁ লগ কৰিবলৈ তোমাক। পিছে এওঁকে চিনি নাপালোঁ। এওঁ আকৌ কিমান দিনৰ পৰা আহিছে? নহয়, মানে তুমি ভুল বুজিছা। অ' মই ভুল বুজিছোঁ ন? হয় দিয়া, মই বিয়া হৈ অহা দিন ধৰি আজিলৈকে তোমাক ভুল বুজি আহিছোঁ। কেইদিনমানৰ মূৰে মূৰে বেলেগ বেলেগ ছোৱালীৰ লগত ধৰা পেলাওঁ। সঁচাকৈ মই ভুলেই বুজি থাকোঁ। আজিলৈকে মই ভুল বুজি আহিছোঁ। যোৱা লাগি থাকা। তোমালোকৰ চাগে মৰম কৰা আধৰুৱাই হ'ল। ইমান দিনৰ পৰা এইবোৰ পাই এতিয়া আৰু একো যেনি নালাগা হ'ল। সেইকাৰণে খোলা আমত এৰি দিছোঁ। যোৱা। মই ভুল বুজোঁ মানে নম্ৰতা, কথাটো শুনাচোন। মই কাৰো একো কথাই নুশুনো। মোৰ ঘৰ দুৱাৰ আছে, কাম বন আছে। মই বেলেগৰ দৰে বাহিৰে নিজৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত ঘূৰি ফুৰা মানুহ নহয়। মোৰ ঘৰত বহুত কাম পৰি আছে, মই ঘৰলৈ যাওঁ। কাৰোবাৰ যদি ঘৰলৈ মনত পৰে, ঘৰখনক যদি সময় দিবলৈ মন যায়, তেনেহ'লে ঘৰলৈ গ'লেই হ'ল। বৰ বেয়া কথা হ'ল। কিন্তু মালিক, আপুনি যে বিজনেছৰ কামত বাহিৰলৈ গৈছিল, তাৰ পৰা যে আহি ইয়াত আছে, এইটো কথানো মালিকনীক কোনে জনালে? ক'ৰবাৰ পৰা গম পালে চাগে। এতিয়া কি হ'ব মালিক? মালিকনীয়ে দেখোন আপোনাক ঘৰতে সোমাবলৈ নিদিব। একো নাই, তাই এইবোৰ অকণমান সময় অকণমান সময় পাছতে সকলো ঠিক হৈ যাব। তাই নিজ মুখে কৈ থৈ গ'ল, দেখা নাই? আগতেও মোক এনেকৈ বহুতবাৰ পাইছোঁ বুলি। কিন্তু তাই মোক একো কৰিব নোৱাৰে, কাৰণ তাই মোৰ টকাৰে চলি আছে। তাই মোৰ টকাবোৰ যেনেকৈ উৰায়, মই তাইক একোৱেই মাত নিদিওঁ। সেইকাৰণে তাই মোৰ ওপৰতো একো মাত নিদিয়ে। ভালেই দিয়ক তেনেহ'লে, আপুনি বৰ ভাল মাইকী এজনী পাইছে। তথাপিও মই এতিয়া ঘৰলৈ যাব লাগিব।
যিমানেই যি নহওক তেওঁ মোক এইটো অৱস্থাত তোমাৰ সৈতে দেখিলে নহয়। তেওঁক আকৌ অকণমান বুজাব লাগিব, মৰম কৰিব লাগিব, তেতিয়াহে আকৌ ঘৰখনত শান্তিৰ পৰিৱেশ এটা থাকিব। মই ঘৰলৈ যাওঁ আৰু তুমিও তোমাৰ বেগ চেগ লৈ ওলোৱা ইয়াৰ পৰা। ঠিক আছে বলক। দিনৰ ঘটনাটোৰ কথাহে মনত পৰি আছে পাই। মালিকৰ আজি কম বেয়া দিন আছিল নে বাৰু? ডাঙৰ ডাঙৰ মানুহবোৰৰ ইমান চৰিত্ৰ বেয়া নে? আচলতে টকা পইচা থকাৰ কাৰণে তেওঁলোক বদনামীয়ে নহয়। ধন টকা পইচা বহুত যে ধনৰ লোভ দেখাই তেওঁলোকে সকলোকে সুবিধা ল'ব পাৰে আৰু তেওঁলোকৰ বদনামবিলাকো নোলায়। সকলো বদনামেই লুকাই থাকে। কি হ'ল সঞ্জয়, এতিয়ালৈকে টোপনি অহাই নাই নেকি? মেডামৰ মাতটো শুনা যেন পালো দেখোন। নহয়, মই পাগল হলো নেকি? মালিকহঁতৰ কথা চিন্তা কৰোঁতে কৰোঁতে মেডামৰ মাতটোকে শুনি থকা হলো। নহয় সঞ্জয়, তই মোৰ মাতটো শুনা নাই অ'। আচলতে মই তোৰ ওচৰলৈ আহিছোঁ। মেডাম, আপুনি ইয়াত? ইমান ৰাতিখন আপুনি ইয়ালৈ কেলৈ আহিছে? মেডাম, আপুনি বাৰু ইয়ালৈ কেলৈ আহিছে? আপুনি যাওক, এতিয়া ইয়াৰ পৰা যাওক। মই আপোনাক হাতযোৰ কৰিছোঁ। কোনোবাই যদি দেখে মালিকৰ আগত লগাই দিলে ডাঙৰ কথা হ'ব। মনে মনে থাক, মই তোক কেইটামান কথা সুধিবলৈ আহিছোঁ। আৰু মই আহোঁতে কোনেও দেখা নাই। মালিকটো ভৰ টোপনিত পৰি আছে, কাম কৰা মানুহবোৰো শুবলৈ গৈছে। মই অহা কোনো দেখা নাই। তই এনেকৈ হুলস্থুল কৰি কাকো নজনাবি। কিন্তু মেডাম, আপুনি এনেকৈ অহাটো একেবাৰে ভাল কথা হোৱা নাই। আপোনাৰ লগত মই কাইলৈ দিনত কথা পাতিম, যাওক। আপুনি ইয়াৰ পৰা যাওক গৈ। মই কাইলৈলৈ ধৈৰ্য ধৰিব নোৱাৰোঁ, সেইকাৰণে মই এনেকৈ আহিছোঁ। আৰু তোৰ লগত মই মানুহক দেখাই কথাও পাতিব নোৱাৰোঁ। তই মোক ক'ব লাগিব, মই যি সোধোঁ সঁচা কথা ক'ব লাগিব। ঠিক আছে মেডাম, আপুনি কি সোধে জল্দি সোধক। মই ৰাতিখন তোৰ ওচৰলৈ বহুত আশাৰে আহিছোঁ। তই কিন্তু মোক মিছা কথা নকবি। মই যি সোধোঁ একদম সঁচা কথা কবি। ঠিক আছে মেডাম। সঞ্জয়, মই এওঁৰ কথা কৈছোঁ। এওঁ আৰু বাহিৰা মাইকী কিমানজনীৰ লগত সম্বন্ধ আছে? তই মোক সঁচা কথা কচোন। মই কি সুধিছোঁ সঁচা কথা ক। মানে মেডাম, মই নাজানো। চাহাবহঁত ডাঙৰ মানুহ, হাত দীঘল মানুহ, টকা পইচাও বহুত আছে। তেওঁলোকে ক'ত কি কৰি ফুৰে আমিনো কেনেকৈ জানিম? তেওঁলোকে জানো আমাক জনাই জনাই কামবোৰ কৰে। সঞ্জয়, তই কচোন বাৰু, মইনো এইবোৰ কেনেকৈ সহ্য কৰোঁ? আচলতে মই বুলিয়ে নহয়, কোনো মাইকী মানুহে এইটো সহ্য কৰিব নোৱাৰে। যাৰ হাজবেণ্ডে সন্মুখত যিকোনো মাইকী মানুহ এজনীক দেখিলেই পাগল হৈ যায়, ভালপোৱা প্ৰস্তাৱ দিয়ে, তাইৰ লগত সময় কটায়, এক্সট্ৰাকৈ হোটেলত গৈ থাকে, আৰু ঘৈণীয়েকৰ সন্মুখতেই বেলেগৰ লগত ৰং ৰহস্য কৰি থাকে। ঘৈণীয়েকে ক'বলৈও নোৱাৰে আৰু সহ্যও কৰিব নোৱাৰে। আচলতে ঘৈণীয়েকৰ হাতত একোৱেই নাথাকে যে। তেতিয়া বাৰু সেই ঘৈণীয়েকজনীয়ে কি কৰা উচিত তই কচোন? সেইটো অৱস্থাত এতিয়া মই ভুগি আছোঁ। মই এতিয়া কি কৰিম? আত্মহত্যা কৰোঁ নেকি? নিজকে শেষ কৰি দিওঁ নেকি? নহয় মেডাম, এইবোৰ আপুনি কি কথা কৈছে? এইবোৰ কথা মনলৈ অনাও পাপ। এইবোৰ পাপৰ কথা ক'ব নাপায় নহয়। তোৰ হাতত কিবা চলিউশ্যন আছেনে? কিবা চলিউশ্যন আছে যদি দে, মই সেইটোকে কৰিম। কেনেকৈ মই শান্তিত থাকিম? মোক শান্তিত থকা এটা উপায় লাগে অ'। মইনো এতিয়া আপোনাক কি কৰিবলৈ ক'ম মেডাম? এইবোৰ আপোনালোকৰ ফেমিলি পাৰ্চনেল কথা। সেইবোৰত মোৰ মাত মতা অধিকাৰ নাই নহয়। সঞ্জয়, মই এটা কথা ভাবিছোঁ, ময়ো যদি মালিকৰ দৰে কৰোঁ, ময়ো যদি মালিকৰ দৰে বেয়া হৈ যাওঁ, তেতিয়া ইমান দিনৰ পৰা বহুত সহ্য কৰিলোঁ, এতিয়া আৰু নহ'ব। তেওঁ যদি মোৰ লগত তেনেকুৱা কৰিব পাৰে, মই কেলৈ নোৱাৰিম? ময়ো তেওঁৰ লগত তেনেকুৱা কৰিম। কিন্তু মেডাম, আপুনি মোৰ কাষলৈ এনেকৈ কেলৈ আহিছে? মোৰ ভয় লাগিছে মেডাম। আপুনি যাওকগৈ, যাওক। যাম। আজি ৰাতিটো মই তোৰ লগত ইয়াতেই কটাব বিচাৰোঁ। চাহাবৰ ওচৰলৈ যাবৰ কাৰণে বাধা দিওঁতে মোৰ গাত হাত দিবলৈ দেখোন ভয় কৰা নাছিলি। এতিয়া এনেকৈ কেলৈ ভয় খাইছ? সঞ্জয়, তোৰ দৰে এনেকুৱা হৃষ্টপুষ্ট সুস্থ খবৰ ল'ৰা এটাই এনেকৈ ভয় খালে একেবাৰে নোখোৱায়। আজি মোৰ গাত হাত দিবলৈ তোক মই নিজেই পাৰ্মিশ্যন দিছোঁ, বুজিছ? ভয় খাব নালাগে। মোৰ আৰু তোৰ বাহিৰে ইয়াত আৰু কোনো নাই। কিন্তু মেডাম। কোনো কিন্তু নাই। মই তোক যি কৈছোঁ, যেনেকৈ কৈছোঁ তই তেনেকৈ কৰ, নহ'লে কিন্তু তোৰ চাকৰি মই খাই পেলাম। ঠিক আছে মেডাম। উঠিলা? উঠিলোঁ। গুড মৰ্ণিং। মৰ্ণিং মৰ্ণিং। যোৱা মুখ হাতখন ধুই আহা। চাহ বনাইছে নহয়, চাহ খাওঁগৈ ব'লা। মই এতিয়া চাহ তাহ খাই নাথাকোঁ দিয়া। মই পুতুককৈ ফ্ৰেছ হৈ ওলাওঁহে। ইমান সোনকালে ওলাওঁ বুলিয়ে ক'লা যে, আজি তুমি আকৌ ক'ৰবালৈ যাবা নেকি? যাব লাগিব। 3 দিনমানৰ কাৰণে যাব লাগিব। মানে অফিচৰ সৰু কাম এটা আছে, 3 দিনমানত হৈ যাব। ঠিক আছে, যোৱা তেনেহ'লে। আৰু MLA ছাৰৰ ওচৰলৈও যাব লাগিব। এইবাৰ ভাবিছোঁ পঞ্চায়ত ইলেকশ্যনটোৱে খেলি দিওঁ। ভালহে কথা আকৌ।
অফিচৰ লগতে যদি পলিটিক্সৰ কামখিনিও কৰিবলৈ পাৰা তেনেহ'লে ভালহে আকৌ। এই 3 দিনটো MLA ছাৰৰ ওচৰলৈ যাবই নোৱাৰিম। অফিচৰ কামত লাগি থাকোঁতেই যাব। তাৰ পাছত আহি MLA ছাৰৰ লগত বহি আলোচনাটো কৰিব লাগিব। আৰু এটা কথা কোৱাচোন, আজি দেখোন তুমি বৰ ফূৰ্তিত আছা। ক'তনো ফূৰ্তিত আছোঁ, মোৰনো কি আৰু অকলশৰীয়া জীৱন, সেনেকৈ দিন কটাব লাগিব। হ'ব দিয়া, এইটো সপ্তাহ যাব দিয়া। ইয়াৰ পাছত আৰু কলৈকো নাযাওঁ, ঘৰতে বহি দিম। যিমানেই নোকোৱা, তোমাৰ ঘৰত যে মন নবহে এইটো কথা মই ভালদৰে জানো। তেনেকৈনো কিয় কোৱা? যিটো সঁচা সেইটোৱে কৈছোঁ। বাৰু মই চাহ খাওঁগৈ, তুমি ফ্ৰেছ হৈ ওলোৱা। ঠিক আছে, যোৱা। মীনা, মীনা। অঁ মেডাম কওক, আজি কিবা ভাল খবৰ আছে নেকি মেডাম? আজি দেখোন আপোনাক বৰ ফূৰ্তিত থকা যেন লাগিছে। মই কি হাঁহি ফূৰ্তি কৰিব নালাগে নেকি? নে মই হাঁহি ফূৰ্তি থাকিলে তহঁতে বেয়া পাওঁ? কেলে বেয়া পাম আকৌ মেডাম? কিন্তু কাৰণটো কি বাৰু? কিবা ভাল খবৰ নেকি? আছে আৰু কিবা এটা কাৰণ। তহঁতকনো চব কথা ক'ম নে? নেলাগে মেডাম, ক'ব নোৱাৰা কথা যদি নালাগে ক'ব। কিন্তু আপুনি এনেকৈ সদায় হাঁহি ফূৰ্তিত থকাটোৱে আমি বিচাৰোঁ। আপুনি এনেকৈ হাঁহি হাঁহি গোটেই জীৱনটো কটাওক, আমি সেইটোহে কামনা কৰোঁ মেডাম। আমাৰ মেডামৰ আকৌ হাঁহিটো বাৰিষা কালত হোৱা বৰষুণ জাকৰ দৰে, কেতিয়া আহিব কেতিয়া যাব কোনেও গম নাপায়। কি কথা কৈ থাক আৰু তহঁতি। পিছে মেডাম আমাক কেলে মাতিছিল সেইটো কথাই নকলে দেখোন। অ' তহঁতৰ কথা শুনি মই আকৌ আচল কথাটোৱে পাহৰিছিলোঁ। মানে চাহাব 3 দিনৰ কাৰণে বাহিৰলৈ গৈছে আৰু ময়ো আজি মাহঁতৰ ঘৰলৈ যাম 3 দিনৰ কাৰণে। সেইকাৰণে তহঁতি যিমান কাম কৰা মানুহ আছ গোটেইকেইটাই আজি সোনকালে গোটেই কামখিনি কৰি ছুটি লৈ ল। 3 দিনৰ পাছত আহিবি। হয় নেকি মেডাম? এই 3 দিন যে ক্ষতি হ'ব, সেই 3 দিনৰ আকৌ দৰমহা কাটিব নেকি? নাকাটে নাকাটে, তহঁতে সেইবোৰ একো চিন্তা কৰিব নালাগে। চাহাবে সেইবোৰ গম নাপায় নহয়, তহঁতক মাহৰ পইচা মাহতেই দিব। আচলতে চাহাব যাবগৈ আৰু মইনো ঘৰত সদায় সদায় অকলে অকলে কি কৰি থাকিম। সেইকাৰণে ভাবিছোঁ ময়ো 3 দিন মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। দৰ্জাত তলা লগা হৈ থাকিব, তহঁত কোনেও নাহিবি। মেডাম আপোনালোক ঘৰত নাথাকিলে আমিনো আকৌ ইয়ালৈ কেলে আহিম? সদায় কাম কৰি থাকোঁ, সেই 3 দিনৰ ছুটি পাইছোঁ, সেইকেইদিন আকৌ ইয়ালৈ কেলে আহিম মেডাম? ঠিক আছে, গোটেইবোৰকে কৈ দেগৈ 3 দিনৰ কাৰণে ছুটি দিছে, সোনকালে কাম বন শেষ কৰি ঘৰলৈ যাব দে। ঠিক আছে মেডাম। সঞ্জয় বল, তয়ো মোৰ লগতে আহ। কলৈ যাম মালিক? ড্ৰাইভাৰে মোক থৈ অকলে অকলে আহিবলৈ অকণমান বেয়া পাব পাৰে, সেইকাৰণে তয়ো আহ। আহোঁতে তেতিয়া দুয়োটা একেলগে আহিব পাৰিবি। ঠিক আছে মালিক, বলক। ৰবিচোন সঞ্জয়, তোৰ এই ডিঙিত কি হ'ল? সেইটো কিহৰ দাগ? একো নাই মালিক, মানে আজিকালি বহুত মহ ওলাইছে যে, সেই মহে খালে চাগে। আজিৰ পৰা মহৰ ধূপ লগাই ল'ব লাগিব। তই মোক বুৰ্বক পাইছ নেকি? তোৰ ক'ৰবাত কিবা এটা চলি আছে ন? তই নিশ্চয় ক'ৰবাত ছোৱালী পতাইছ, হয়নে নহয় কচোন? নহয় মালিক, আপুনি এনেই ভাবিছে এইবোৰ। তই মোক বুৰ্বক পাইছ, মই চব বুজি পাওঁ, বুজিছ? আহ সোনকালে আহ। মীনা বাই, মীনা বাই, ঘৰখনত ইমানবোৰ কাম কৰা মানুহ, এতিয়া দেখোন কোনো নাই। গোটেই ঘৰখন একেবাৰে নিতাল পৰি আছে। কলৈ গ'ল বাৰু মানুহবোৰ? মীনা বাই, অ' মীনা বাই। মেডাম, অ' মেডাম, আজি ঘৰত কোনো নাই দেখোন। কাম কৰা মানুহবোৰ কলৈ গ'লগৈ? আহ সঞ্জয় আহ। কিন্তু মেডাম, মানুহবিলাক কলৈ গ'ল আজি? সিহঁতেনো কিমান কাম কৰিব আৰু সদায় সদায় একেবোৰ কামকে কিমান কৰি থাকিব। সিহঁতকোতো ৰেষ্টৰ প্ৰয়োজন, সিহঁতকোতো ছুটি লাগে। সেইকাৰণে সিহঁতক আজিৰ পৰা 3 দিনলৈ গোটেইবোৰকে ছুটি দিছোঁ, কেৱল তোৰ বাহিৰে। কিন্তু মেডাম, সেইটো ভাল কথা হৈছে জানো? আপুনি এইটো ঘৰত অকলে অকলে কেনেকৈ থাকিব? ভাল কথা বেয়া কথাৰ লগত কি কথা আছে? মোৰ যিটো ভাল লাগে সেইটোৱে ভাল। আৰু এইটো ঘৰত মই অকলে অকলে থাকিম বুলি কোনে ক'লে? মোৰ লগত তই থাকিবি নহয়। সঞ্জয় 3 দিন মালিক ঘৰত নাহে আৰু এনেকুৱা এটা চান্স মই কেনেকৈ হেৰুৱাওঁ? এই 3 দিন সময় আমি কেৱল দুইটাকে দিম। মই গোটেইবোৰকে আঁতৰাই পঠাইছোঁ আমাৰ পৰা। আমাক ডিষ্টাৰ্ব দিবলৈ কোনো নাহে, কেৱল তই আৰু মই। কিন্তু মেডাম, তই সদায় সদায় এনেকৈ কেলে ভয় খাই থাক হা? মই কিবা ভূত নেকি? নে যখিনী নে বাঘিনী তোক খাই পেলাম? বাৰু সঞ্জয়, তই এটা কথা জাননে? মই এইখন ঘৰলৈ অহা দিনাৰ পৰা আজিলৈকে কোনখিনি সময় মই বহুত সুখত আনন্দত কটাইছোঁ তই জাননে? নাজানো মেডাম। তোৰ লগত যে সেইদিনাখন আছিলোঁ, সেইদিনাখনৰ সেই সময়কণৰ কথা কৈছোঁ। সেই সময়কণ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। সেই সময়কণৰ কথা মনত পেলালে মই সকলো পাহৰি যাওঁ। মন গা মগজু মোৰ সকলো ভাল লাগি যায় অ' সঞ্জয়। তোৰ লগত হোৱা অনুভূতিখিনি মোৰ বেলেগ কাৰো লগতেই নহয় দেখোন, আৰু কেতিয়াও আগতে হোৱা নাই। সেইদিনাখনৰ অনুভূতিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মেডাম, আপুনি এইবোৰ বন্ধ কৰক।
এদিন বাৰু কিবা এটা হ'ল সেইটো বেলেগ কথা, কিন্তু এইবোৰ বেয়া কথা। এইবোৰ সদায় সদায় এনেকৈ থাকিলে আমাৰ নিজৰ বিপদ হ'ব। যি হ'ল হৈ গ'ল মেডাম, এইবোৰ আৰু এইখিনিতে বন্ধ কৰক। বেলেগ কোনোবাই গম পাব লাগিলে ডাঙৰ কথা হ'ব। মালিকেতো মোক জেলত ভৰাব। মালিকে জেলত ভৰাব? কোনোবাই দেখি কি ক্ষতি কৰিব? মই থকা নাই জানো? মই তোৰ লগত থকাৰ পাছত তোক কোনেও একো ক্ষতি কৰিব নোৱাৰে সঞ্জয়। আৰু এটা কথা সঞ্জয়, তই মোক এনেকৈ মালিকনী কৰি নাথাকিবি। মই বহুত বেয়া পাওঁ এনেকৈ মাতি থাকিলে। কোনো নথকাৰ সময়ত তই মোক নম্ৰতা বুলিয়ে মাতিবি। এতিয়া মাতচোন এবাৰ। এতিয়া কোনো নাই, এতিয়া মোক নম্ৰতা বুলি মাতচোন এবাৰ। নম্ৰতা? অঁ, তেনেকৈ মোক মাতিবি। আচলতে কি জাননে সঞ্জয়, সেই তহঁতৰ মালিকৰ কথা কৈছোঁ। মালিক যে নামতহে মালিক, কাম একোডাল নাই। সেইডালক যে মই আজিকালি দেখিবলৈকে মন নোযোৱা হৈছে। সি কেনেকৈ লোকৰ মাইকীবোৰৰ লগত ঘূৰি ফুৰে থাকে সিহে জানে। আচলতে সঁচা কথা ক'ব গ'লে তোৰ গাত যিটো গুণ আছে সেইটো গুণ মালিকৰ গাত একেবাৰে নাই। মালিকৰ ঠাইত তইহে থাকিব লাগিছিল। সকলোৱে তোক তেতিয়া মালিক ক'লে হয়, আৰু ময়ো বহুত সুখী হ'লোঁ হয়। বাৰু যিয়ে নহওক, মালিকৰ ঠাইকণ ল'ব নোৱাৰিলে কি হ'ল? মোৰ মনৰ ঠাইকণ লৈছ নহয়। ব'ল সঞ্জয়, ভিতৰলৈ যাওঁ। 3 দিনৰ কাৰণে আমাৰ ৰাজ্য। আমি একেলগে খাম, খুম, ফূৰ্তি কৰিম, বহুত ভাল লাগিব। এই 3 দিনৰ কাৰণে মোৰ লগত তই মোৰ মালিকটো হৈ থাকিবি দেই সঞ্জয়। ঠিক আছে নম্ৰতা, তুমি পাৰ্মিশ্যন দিলা যেতিয়া আৰু কি লাগে মোক? ব'লা। মীনা, ৰঘু, নম্ৰতা, ঘৰত কোনো নাই নেকি? আৰে, ইমানবোৰ কাম কৰা মানুহৰ সৈতে ঘৰখন ভৰি থাকে, আজি ইমান নিজান জান যে? ক'লৈ গ'ল এইবোৰ? কোন ক'ত মৰি আছ? নম্ৰতা, এওঁ কি হ'ল আকৌ? কাম কৰা মানুহবোৰো নাই, এওঁ নাই। ঘৰখনত এইবোৰ কি হৈছে মানে? এওঁ চাগে ৰুমত আছে। মই ৰুমলৈ যাওঁ। আচলতে এই 3 দিন কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। মালিকৰ দৰে থাকিলোঁ যে একোৱে অনুভৱ নহ'ল। সময়খিনি কোনপিনে পাৰ হৈ গ'ল। আজি আৰু মালিক আহি পাব। আজিৰ পৰা মই আকৌ সেই বন্ধ কৰা মানুহটোৰ দৰে থাকিম। সঁচাকৈ এই 3 দিন বৰ ধুনীয়াকৈ কটালোঁ দেই। মালিকৰনো কি আৰু, আজি আহিব, আকৌ 2 দিন ঘৰত থাকি, আকৌ 3-4 দিনৰ কাৰণে বাহিৰতে থাকিবগৈ। মালিকৰ নিয়মবোৰ দেখোন ইমান দিনৰ পৰা দেখি আহিছ, এতিয়াও বুজি পোৱা নাইনে? নম্ৰতা, সেইবোৰ মই কি দেখিছোঁ? মালিক? ঐ কুকুৰ, তোৰ ইমান সাহস হা? তই মোৰ বিচনাত আহি সেনেকৈ বহি মোৰ মানুহজনীৰ সৈতে কথা পাতি আছ? কি হৈছে হা? তহঁত দুটাৰ মাজত কি হৈছে এইবোৰ? মোক সঁচা কথা ক। মানে মালিক, আপুনি ভুল বুজিছে। ৰবা, সেইবোৰ তুমি কি কৰিছা হা? তহঁতে দুইটাক মই এতিয়াই পুলিচত দিম। তহঁতে কি বুলি ভাবিছ হা? মোৰ আৰে তহঁতে এইবোৰ কৰিবি আৰু মই সহ্য কৰি থাকিম? তুমি ইমান চিন্তা কৰিব নালাগে দিয়া। এইবোৰ সকলো মই তোমাৰ পৰাই শিকিছোঁ। বিয়া হৈ অহা দিন ধৰি তোমাক মই বেলেগ মাইকী মানুহৰ লগত চাই সামনি পাই গৈছিলোঁ, আৰু তাৰ পাছত ভাবিলোঁ তুমি কৰা কামটো ময়ো কৰোঁ। তেতিয়ানো তোমাৰ কেনেকুৱা লাগে সেইটোকে চাওঁ। কিয় প্ৰথমবাৰ মোক বেলেগৰ লগত দেখোঁতেই তোমাৰ ইমান খং উঠিছে? আৰু মই তোমাক কিমান বাৰ পাইছোঁ বেলেগৰ লগত, মই কেনেকৈ সহ্য কৰিব পাৰোঁ? আচলতে এইবোৰ আজি যি হৈ আছে, এই সকলোবোৰৰ কাৰণতে একমাত্ৰ তুমি জগৰীয়া, বুজিছা? তোমাৰ সেই লেতেৰা স্বভাৱটোৰ কাৰণে ময়ো আজি এনেকুৱা কৰিব লগা হৈছে। তুমি তেনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই যিমানেই বেয়া কাম নকৰোঁ কিয়, তোমাৰ ওপৰত মোৰ বিশ্বাস আছিল। মই তোমাৰ বিশ্বাস ৰাখিব লাগে, আৰু তুমি মোৰ বিশ্বাস ৰাখিব নালাগে। মালিক, মই আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি মোক পুলিচত নিদিব। আপুনি মোক বিশ্বাস কৰক। মই মেডামক বাৰে বাৰে মানা কৰিছিলোঁ, কিন্তু মেডামে নামানিলে মোৰ কথা, আৰু মোক জেলত দিম, চাকৰি খাই দিম বুলি ভয় খুৱালে। আচলতে মই সেইকাৰণেহে এনেকুৱা কৰিব লগা হ'ল। চাহাব, মোক এৰি দিয়ক। আপোনালোকে আপোনালোকৰ ফেমিলিৰ কথা যি কৰে কৰক। সঞ্জয় যি কৈছে একদম সঁচা কথা কৈছে। সঞ্জয়ৰ গাত একো দুখ নাই, তাক মই কৈছিলোঁ এইবোৰ কৰিবলৈ। তোমাৰ চৰিত্ৰটো ইমান বেয়া বুলি মই কেতিয়াও ভবা নাছিলোঁ। তোমাৰ চৰিত্ৰ ইমান বেয়া হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি মোৰ লগত হিংসা ধৰিছা হা? মই মতা মানুহ, মোৰ টকা আছে, মোৰ পাৱাৰ আছে। মই য'তেই যি নকৰোঁ কিয় মই বাচি আহিব পাৰিম। মোৰ কেতিয়াও একো বদনাম নহয়। তুমি মোৰ লগত নিজকে মিলাই নিজৰ জীৱনটো ধ্বংস কৰিছা হা? লোকৰ বন্ধ কৰা মানুহৰ লগত লেটেপিটি ৰাখিছা। তোমাৰ টকা পইচা থাকিল বুলি তুমি যি টি কাম কৰিবলৈ পাৰা, আৰু মোৰ নাই কাৰণে মই নিজৰ অধিকাৰখিনিও ল'ব নোৱাৰোঁ। তোমাৰ লগত থকাটো কেৱল মোৰহে অধিকাৰ আছিল। তুমি মোকহে বিয়া কৰাইছিলা। তোমাৰ লগত দুনিয়াৰ মাইকী মানুহ কেনেকৈ থাকিব পাৰে? মই ভুল কৰিছোঁ, মই ভুল নাই কৰা বুলি মই ক'বলৈ নাযাওঁ, কিন্তু মই যদি ভুল কৰিছোঁ একমাত্ৰ তোমাৰ কাৰণেই ভুল কৰিছোঁ। তুমি তেনেকৈ ক'ব পাৰিবা? তুমি ভুল কৰিছা আৰু বেলেগৰ কাৰণে কৰিছা তেনেকৈ ক'ব পাৰিবা? নোৱাৰা, কাৰণ তোমাৰ চৰিত্ৰই বেয়া। হয় দিয়া, তুমি ঠিক কথাই কৈছা। মই আজিহে অনুভৱ কৰিছোঁ মই ইমান দিনে বহুত বেয়া কাম কৰি আছিলোঁ। এইবোৰ সঁচা কথা কৈছোঁ,
আজিৰ পৰা আৰু এইবোৰ ভুল মই কেতিয়াও নকৰোঁ আৰু তুমিও নকৰিবা আজিৰ পৰা আমি দুয়ো কেৱল দুয়োক সময় দিম আমাৰ মাজত বেলেগ আৰু কোনো আহিব নোৱাৰে এই বন্ধ কৰা ল'ৰাটোৰ ব্যৱস্থা মই কৰি আছোঁ তাক কি কৰিব লগা আছে কৰিম তুমি তাৰ কাৰণে ইমান চিন্তা নকৰিবা